সমগ্ৰ অসমৰ লগতে এই মাহটো আমাৰ ৰোড সেফটি মাহ হিচাপে আমি মানে পালন কৰি থকাৰ লগতে আমাৰ যিমানবিলাক লাইন ডিপাৰ্টমেণ্ট আছিলে সেয়া হ'ল আমাৰ ট্ৰান্সপৰ্ট বিভাগ, পুলিচ বিভাগ, আবকাৰী বিভাগ, আমাৰ জিলা প্ৰশাসন সকলো আমি একেলগ হৈ পেলাই আমাৰ বৰপেটা জিলাটো বিভিন্ন ধৰণৰ এক্টিভিটি হাতত লৈছোঁ। তাৰে ভিতৰত আমি এৱাৰনেছৰ মানে পাৰ্ট হিচাপে আমি বিভিন্ন স্কুল কলেজত গৈ পেলাই ৰোড সেফটিৰ বিষয়ক কুইজ কম্পিটিশ্যন কৰিছোঁ। মৰ্ণিং এছেম্বলিত তেওঁলোকৰ লগত কথা বতৰা পতা হৈছে, লিফলেট বেনাৰ পোষ্টাৰ লগোৱা হৈছে, লগে ঠায়ে ঠায়ে মানুহৰ সজাগতাৰ কাৰণে ষ্ট্ৰীট প্লে কৰা হৈছে। এইখিনি কৰি থকাৰ উপৰিও যিমানবিলাক পিকনিক স্পটছ আছে সেইখিনি আমি আইডেণ্টিফাই কৰিছোঁ পুলিচৰ সহযোগত, আৰু সেই পিকনিক স্পটছবিলাকতো যাতে মানে আপোনাৰ কোনো ধৰণৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ নহয় বা তেনেকুৱা ধৰণৰ ছিট বেল্ট নকৰাকৈ বা অন্য অভাৰ স্পীডিং নহয় এইবিলাক জেগাৰ পৰা ওলাই আহোঁতে, সেইকাৰণে আমাৰ DTOৰ ফালৰ পৰা আৰু পুলিচৰ ফালৰ পৰা মানে চোকা নজৰ ৰখা হৈছে। তাৰোপৰি আমি বৰপেটা ডিষ্ট্ৰিক্টত আমি বৃহৎ সংখ্যক এটা আমাৰ এৰিয়া আমাৰ নেশ্যনেল হাইৱে পাৰ হৈ গৈছে। এই জেগাখিনি নেশ্যনেল হাইৱে অথৰিটিৰ ফালৰ পৰা হওক বা আমাৰ জিলা যি ৰোড ছেফটি কমিটি আছে তেওঁলোকৰ ফালৰ পৰা আমি চাইনেজবিলাক যোনবিলাক এলাৰ্ম কৰা আছিলে ড্ৰাইভাৰক যে অভাৰ স্পীড নকৰিব, এইটো ইউ টাৰ্ণ আছে, এইখিনিত আপোনাৰ ৰাম্বল ষ্ট্ৰিপ আছে, এইবিলাক কালাৰিং কৰা হৈছে আৰু নতুনকৈও লগোৱা হৈছে। তাৰোপৰি যোনবিলাক ডিভাইডাৰৰ কালাৰিং সেইখিনি কৰি দিয়া হৈছে। লগতে আমাৰ যিমানবিলাক জাংগল আছিলে সেইখিনি আমি কাট কৰিছোঁ ইতিমধ্যে। মেডিয়েনবিলাকৰ ওচৰত আমি সেইখিনি কালাৰ কৰি দিয়া হৈছে যাতে মানে পথচাৰীয়ে হওক বা আপোনাৰ টু হুইলাৰ বা ফ'ৰ হুইলাৰে এইটো গম পায় যে এইটো এটা মেডিয়েন এটা আছে। সেইফালৰ পৰা অভাৰ স্পীডিংটোৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হৈছে হাইৱেজত। ইভেন আমাৰ যোনখিনি ষ্টেট হাইৱেজ আছে সেই ষ্টেট হাইৱেজবিলাকতো আমাৰ যাতে এই সংখ্যাটো কমি আহে তাৰ কাৰণে আমাৰ নাকা চেক লগোৱা হৈছে DTO আৰু আমাৰ জিলা প্ৰশাসনৰ সহযোগত, পুলিচ প্ৰশাসনৰ সহযোগত। আৰু আমি ইতিমধ্যে আমাৰ এক মানে নভেল ষ্টেপো লোৱা হৈছিলে যে যিসকল টু হুইলাৰে বা আপোনাৰ ফ'ৰ হুইলাৰ চালকে তেওঁলোকে ছিট বেল্ট পৰিধান কৰিছে, সকলো ডকুমেণ্টছ ঠিকেই ৰাখিছে, অভাৰ স্পীড কৰা নাই, তেওঁলোকক একোখনকৈ ফুলাম গামোচা দি তেওঁলোকক মানে উৎসাহিত কৰা হৈছে। লগতে যিসকলে ব্ৰেক কৰিছে তেওঁলোকক আমি হেলমেট উপহাৰ দিছোঁ প্ৰথমবাৰৰ কাৰণে, লগতে ৱাৰ্ণ কৰিছোঁ যে ভৱিষ্যতে যাতে তেওঁ এই ভুল পুনৰাই নকৰে। তো এইটো এটা আমাৰ বেলেগ এটা ৱে দি পেলাই আমি এৱাৰনেছ এটা কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰোপৰিও আমাৰ যোনখিনি ৰোড গাৰ্ডিং আছিলে, তাৰপিছতে আপোনাৰ ৰাস্তাৰ কাষৰ গছত 6-7 ফুটলৈকে হোৱাইট ৱাছ কৰা, যিমানবিলাক চাইনেজ আছিলে সেইখিনিত হোৱাইট ৱাছ কৰা, সেইখিনিও আমাৰ এক্টিভিটি চলি আছে। আমি আশা কৰিছোঁ যে আমাৰ এই এক্টিভিটিবিলাকে আমাৰ বহুখিনি চালকৰ লগতে পথচাৰীৰ জীৱন ৰক্ষা কৰিব আৰু মানে ৰাইজক সজাগ কৰিব বুলি পেলাই ভাবিছোঁ।